অন্তৰ্গত আমাৰ মাইথনবাৰী ৱাৰ্ডত কুলন ডাঙৰীয়াৰ ঘৰৰ পৰা লম্বিত মৰাণৰ ঘৰলৈকে এটা ৰাস্তা মানে ব'থ ছাইড ড্ৰেইন দুইফালে ড্ৰেইন কৰি কিনে এটা ৰাস্তা আজি উদ্বোধন কৰা হৈছে। আমাৰ উদ্বোধন কৰিব আমাৰ ভূপেন ডাঙৰীয়া আজি উদ্বোধন কৰিব। তেওঁ ফিটা কাটিব কাৰণে অনুৰোধ জনাইছোঁ। কেঁচি আছে নেকি? তামোলখন দি লওক। তামোলখন দি লওক। তামোল দিয়া হৈছে দেই, তামোল দিয়া হৈছে। আমাৰ এই ৰাস্তাটো ভালে কুশলে আমাৰ এই ৰাস্তাটো উঠিব লাগিব দেই। এইবোৰ ডাঙৰীয়া দতাও আছে, তাকে এইবোৰ আৰু কিনাই দি গৈছে। এইবোৰ আৰু দায়িত্ব নধৰিব। এইবোৰ সকলো কাম কাজ এইবোৰ শুদ্ধভাৱে চলিব লাগে, আগৰ লাগে। এইবোৰ যেনেকৈ আহিছে সেনেকৈ এইবোৰ যি যেনেকৈ আছে দেউতা জানো চলাব আৰু ৰাইজেও ভালে ভালে পৰিচালনা কৰি এইবোৰ কাৰ্যবোৰ আগুৱাব লাগে বুলি আমি সকলোকে আমি এইটো দি প্ৰাৰ্থনা কৰা হৈছে আৰু। হ'ব, এতিয়া কাৰ্যসূচীটো আগবঢ়াওক। এইটো ফিটাটো কাটক আপুনি। এক কেঁচিখন লৈ লওক। দে যাতে সকলোৱে ভালে কুশলে থাকক। দে গোৱা এখনি লওক চবে। ভাল মোকো তামোলখন দিছা, ভাল কথা দেই। চবে মনটো ভালে হওক ন। প্ৰথম আমাৰ এই ভকত কেইজনে আৰম্ভণি কৰিব এতিয়া আজি জব কাৰ্ডৰ প্ৰথম মাটি উদ্বোধনত কাম। সকলোকে এতিয়া লগা ঝাটকা। প্ৰথম ভকতে আগবঢ়াই দিয়ক। 300 আমাৰ জানো যাতে চবে ৰাস্তাটো ভাল হওক। ইমান পিছপৰা গাঁওখনত ইমান বেয়া ৰাস্তাখন যে জব কাৰ্ডতে আহিছে, সেইটোৱে ধন্যবাদ। হৈ গ'ল ন? এতিয়া ৰাইজে আৰম্ভণি কৰক দেই। এইবাৰ ৰাইজক লাগি যাব, ৰাইজে আজি জব কাৰ্ড হৈছে আমাৰ গাঁওখনত। এইটো এতিয়া বৰ্তমান ফিটা কাটি গৈছে কুলন ডাঙৰীয়াৰ ঘৰৰ পৰা আৰু লম্বিত মৰাণৰ ঘৰলৈকে। আমাৰ ইমান পিছপৰা গাঁওখনত আজি জব কাৰ্ডটোৰ ব্যৱস্থাটো হৈছে। মানুহ শিলগুটিৰ ব্যৱস্থাটোতো হোৱাই নাই, চৰকাৰটো দেখি পোৱাই নাই আজিলৈকে। পকা ব্লক কৰিব লাগে, শিলগুটি দিব লাগে, এইবিলাকতো আশা ভৰসাটো নাইকিয়াই হ'লগৈ গাঁওখনত। কিন্তু বৰ্তমান আহিছে এনেই গুবাট হিচাপে ৰাস্তাটো এতিয়া ৰাইজে লাগি আছে। এইখিনি ইমান ধুনীয়া কৰি চাওক। আজি প্ৰথম আৰম্ভণি হৈছে। চাওকচোন ভিডিঅ'টো এনেকৈ আৰম্ভ কৰি দিওঁ। আপোনালোকে চাবচোন দেই। এইখিনি এনেকৈ কামখিনি কৰি আছে চব আপোনালোকে জব কাৰ্ড। আমাৰ এজন কুঞ্জ কুমাৰ মৰাণ, এজন মতামতটো লওঁগৈচোন কি হয়, তেওঁ ভাল পাইছে নে বেয়া পাইছে। দৰাই তুলিছা ঐ বুঢ়া? হে লাগিছা? কিমান ভালকৈ লাগিছে? একদম মজাকৈ লাগিছেতো? যাতে ৰাস্তাটো হওক ভালকৈ ন? ঠিক আছে দে। আমাৰ এজন চব ৰাস্তাতে আহে। তো ৰাহু কেতু শনি কলি গ্ৰহ গতি যিমান আছে চব ৰাস্তাতে আৰু, কিন্তু ভালকৈ তুলি দিয়ক। ঠিক আছে, 1 নম্বৰ। সেইকাৰণে লাগি থকা হৈছে। আমাৰ বুঢ়া ঠিক আছে। কিন্তু গতিকে আমাৰ ফেলাই সদায় আমাৰ এওঁ একদম চফা কৰি আছে। ভাল লাগিছে কাম কৰি ভাল লাগিছে। ঠিক আছে দে। আমাৰ বন্ধু আমাৰ এই বাচ্চাকেইটা আহি আছে। গতিকে আমাৰ এইটো কুলনো মাইকিনী এইখিনি মহিলাসকলে কৰি আছে চাহ। কিমান ধুনীয়া কৰি হয়, একদম সুৰ মাৰি আছে চাহ। টিক টাক টিক টাক টিক টাককৈ মাৰি আছে হয়। এজন আমাৰ ককাই দৰাই এই লতাখিনি কাটি দিছ নেকি? লতাখিনি কাটি দিছ? চফা কৰিব লাগে, কাম কৰিবলৈ ভাল হোৱাকৈ ন?
হ'ব লাগি থাকা এইফালে লাগি আছে কি বুলি ক'ব কম জব কাৰ্ডৰ হৈ দে দুইষা ক আমাৰ লাডু ভাই কচোন এনেকৈ কাম কৰি কিবা এটা এনজয় হ'ব লাগে ন মন্তব্য এওঁলোকে দি আছে কিমান ধুনীয়াকৈ লাগি আছে চাহ এওঁলোকে এতিয়া আজি প্ৰথম দিনটোতো মানুহ নাই বেছিকৈ আজি কাইলৈৰ পৰা আহিব এতিয়া এনেকৈ আৰম্ভ কৰি থকা হৈছে আমাৰ কঁঠালগুৰি গাঁওখনৰ জব কাৰ্ড বুবুল ভাই দি আছা হ'ব দে ভালকৈ লাগি থাকা দেই